জানে যে তেখেতে গোটেই জীৱনটো তেখেতে সংবাদ সেৱাৰ লগত জড়িত হৈ আছিলে আৰু তেখেতৰ বয়স এতিয়া ৮০ৰ ঊৰ্ধত। গতিকে এইগৰাকী মহান ব্যক্তিক আজি আমি বঁটা প্ৰদান কৰিছোঁ। আৰু লগতে আনগৰাকী হৈছে গপেশ চন্দ্ৰ দাস। গপেশ চন্দ্ৰ দাসৰ ঘৰ হ'ল সৰুপেটত আৰু তেখেত এগৰাকী ভাল নিবন্ধা কৰা হয় আৰু লগতে তেখেত দৈনিক অসমৰ লগত জড়িত হয়। গতিকে এই তিনিটাকৈ বঁটা আজি আমি এই বিশেষ অনুষ্ঠানত প্ৰদান কৰিছোঁ। আচলতে বঁটা এটা প্ৰাপ্ত হ'লে খুবেই ভাল লাগে, আনন্দৰ মুহূৰ্ত সদায়। আৰু আজিও খুব ভাল লাগিছে, কিন্তু আনন্দৰ লগতে দুখো লাগিছে। আৰু দুখ কিয় লাগিছে সেয়া সকলোৱে জানে। ভিতালী দাসৰ নামত বঁটাটো বেছি অলপ সোনকালে হোৱা যেন লাগিছে। তথাপিও প্ৰকৃতিৰ নিয়ম আমি মানিবই লাগিব। তেখেত য'তেই আছে শান্তিত থাকক সেয়াই কামনা কৰিছো সদায়। আৰু ভিতালী দাস আচলতে নামটো সদায় থাকিব, যেতিয়ালৈকে অসমীয়া ভাষাটো থাকিব, অসমীয়া গীত বিহু গীতবোৰ থাকিব, বিহুটো থাকিব, তেতিয়ালৈকে ভিতালী দাসৰ গীতবোৰ সদায় থাকিব, নামটো সদায় থাকিব। আৰু এইখিনি মুহূৰ্তত সেইটোৱে ক'ম যে এই বিহুৰ সময়তে তেখেত গ'ল আচলতে। আমাৰ কুলিজনী বুলিয়ে কোৱা হয় সদায়, বহাগৰ কুলি। কিন্তু তথাপি আমি সেই ধাৰাটো অব্যাহত ৰাখিব লাগিব, নতুন প্ৰজন্মই আগবঢ়াই লৈ যাব লাগিব। তেখেতৰ ছোৱালীয়ে এতিয়া ধুনীয়াকৈ গানবোৰ গাই আছে। আমাৰ ফালৰ পৰা শুভেচ্ছা মৰম সদায় আছে। আৰু বঁটা পাইছো, ভাল লাগিছে সেইটো। আমাৰো আমিতো সদায় অভিন্নই আছিলো বাৰু, একেলগে সদায় কাম কৰিছো বাইদেউ ভণ্টিৰ দৰে। এতিয়া ভিতালী দাস নামটো মোৰ লগত সংপৃক্ত হৈ থাকিলে সেইটো এটা আনন্দ। উত্তৰ গুৱাহাটীৰ সুসন্তান তথা অসমৰ সংগীত জগতক এক মানচিত্ৰ আচলতে বিশেষ স্থান দিয়া ভিতালী দাসক আমি হেৰুৱাইছিলোঁ। সেয়া আছিল ক'ভিডৰ সময়। আৰু সেই সময়তে আমি উত্তৰ গুৱাহাটীৰ সাংবাদিক সন্থাই এটা সিদ্ধান্ত লৈছিলোঁ যে উত্তৰ গুৱাহাটীৰ এইগৰাকী মহান শিল্পীক আমি চিৰদিনৰ কাৰণে জীয়াই ৰাখিব লাগিব। তাৰপিছতে আমি সেই সময়তে মাস্ক পৰিধান কৰি ভিতালী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰূপায়ণ কৰিছিলোঁ। আৰু সেই অনুষ্ঠানতে আমি যি আমাৰ সিদ্ধান্ত আছিলে, সেই সিদ্ধান্ত মৰ্মে আমি প্ৰতি বছৰে ভিতালী দাসৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰোঁ। আৰু প্ৰথমবাৰ আমি এই বঁটা প্ৰদান কৰিছিলোঁ আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মা বাইদেউ। তাৰ পিছৰবাৰ আমি জনাইছিলোঁ জুবলি বৰুৱাক। আৰু তাৰ যোৱাবাৰ আমি বিমান বৰুৱাক এই বঁটা প্ৰদান কৰিছিলোঁ। আৰু আজি এই অনুষ্ঠানত আমি যিহেতু এই বঁটা নিৰ্মালী প্ৰদান কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটোত আমাক বিশেষভাৱে সহায় কৰিছে উত্তৰ গুৱাহাটীৰ এখন আগশাৰীৰ সংগীতৰ অনুষ্ঠান মূৰ্ছনা সংগীত মহাবিদ্যালয় আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ যুটীয়া প্ৰচেষ্টাত আজি এই বিশেষ অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। লগতে আমি আজি ক'ব লাগিব যে আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ আন দুগৰাকী মহান ব্যক্তি, এগৰাকী হৈছে মায়াৰাম তামুলী, যিগৰাকীয়ে গোটেই জীৱন সংবাদ সেৱাৰ কাৰণে উৎসৰ্গা কৰিছিলে। তেখেত আছিলে দৈনিক অসমৰ প্ৰথমজন ষ্টাফ ৰিপৰ্টাৰ। গতিকে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আনগৰাকী হ'ল ভৈৰৱ শৰ্মাদেৱ। ভৈৰৱ শৰ্মাদেৱ আছিলে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ তেখেত অৰ্থনীতি বিভাগৰ অধ্যাপক আছিলে। আৰু সমান্তৰালভাৱে তেখেতে